নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ফেব্ৰুৱাৰী 6 তাৰিখ। এনেধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ নে এতিয়া কংগ্ৰেছৰ? দিল্লী বিধানসভাৰ নিৰ্বাচনত আজি ভাগ্য নিৰ্ণয় হ'ব 699 গৰাকীৰ প্ৰাৰ্থীৰ। আপে ধৰি ৰাখিব পাৰিবনে নিজৰ গাদী? এতিয়া 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনাৰ প্ৰক্ৰিয়া। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। 70টা বিধানসভাৰ সমষ্টিক সামৰি অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। মূলতঃ বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব মূল যুঁজ। 70টা সমষ্টিতে এতিয়া প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আপ আৰু কংগ্ৰেছে। বিজেপিয়ে 68খন আসনত আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। এটা বিজেপিৰ অংশীদাৰী দল জেডিইউ আৰু এলজেপিয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। একোখনকৈ আসনত দুয়োটা দলে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। নিৰ্বাচনক কেন্দ্ৰ কৰি গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা। 70টা সমষ্টিত 699 গৰাকী প্ৰাৰ্থীৰ ভাগ্যবন্দী হ'ব EVM মেচিনত। এটা সাজু কৰি তোলা হৈছে 13,764টা ভোটগ্ৰহণ কেন্দ্ৰ। দিল্লীৰ 1.54 কোটি জনতাই এতিয়া নিৰ্ধাৰণ কৰিব প্ৰাৰ্থীসকলৰ ভাগ্য। এটা পুৰুষ ভোটাৰ সংখ্যা 83.74 লাখ আৰু মহিলা ভোটাৰ সংখ্যা 72.36 লাখ। 1267 গৰাকী তৃতীয় লিংগ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। গেৰুৱা হ'ব এতিয়া দিল্লী। কেইবাটাও এক্সিট পলৰ মতে দিল্লীত পতন হ'ব আপ চৰকাৰৰ। এক্সিট পলৰ মতে কোনে কিমানখন দখল কৰিব আসন, সবিশেষ জনাইছোঁ আপোনালোকক। প্ৰকাশ পালে দিল্লীৰ বিধানসভাৰ নিৰ্বাচনৰ এক্সিট পল। মেটাৰ ৰাইজৰ মতে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে দিল্লীৰ বিজেপিৰ চৰকাৰ। এটা 70খনত 35ৰ পৰা 40খন আসন লাভ কৰিব বিজেপিয়ে। শাসকীয় আপৰ 32ৰ পৰা 37খন আৰু কংগ্ৰেছৰ 0ৰ পৰা 1খন আসন। জেভিচিৰ এক্সিট পলৰ মতে দিল্লীত চৰকাৰ বিজেপিৰ। আৰু জেভিচিৰ মতে বিজেপিয়ে পাব পাৰে 39ৰ পৰা 45খন আসন। আপে পাব 22ৰ পৰা 31খন আসন আৰু কংগ্ৰেছে পাব 0ৰ পৰা 1খন আসনহে। আৰু চাণক্যৰ মতে দিল্লীৰ চৰকাৰ বিজেপিৰ। চাণক্যৰ সমীক্ষাত বিজেপিৰ 39ৰ পৰা 44খন আসন, আপৰ 25ৰ পৰা 28খন আসন, কংগ্ৰেছৰ 2খনৰ পৰা 3খন আসন। PM মাৰ্কোৱাৰ মতে দিল্লীত বিজেপিয়ে গঠন কৰিব চৰকাৰ। PM মাৰ্কোৱাৰৰ সমীক্ষাত বিজেপিক দিলে 39ৰ পৰা 49খন আসন আৰু আপে 21ৰ পৰা 31খন আসন, কংগ্ৰেছে 0ৰ পৰা 1খন আসন লাভৰ সম্ভাৱনা। এটা পল ডায়েৰীৰ মতে দিল্লীত বিজেপিৰ চৰকাৰ। সমীক্ষাৰ মতে বিজেপিয়ে পাব পাৰে 42ৰ পৰা 50খন আসন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। কেৱল বিশেষ মাংসই নহয়, সমগ্ৰ দেশতে নিষিদ্ধ হ'ব লাগে আমিষ খাদ্য। চৰকাৰে বিভিন্ন স্থানত বিশেষ মাংস বিক্ৰী বন্ধ কৰিছে, কিন্তু বহু স্থানত এই বিশেষ মাংস খোৱাই আইনী বাধা নাই। তৃণমূলৰ কংগ্ৰেছৰ সাংসদ শত্ৰুঘ্ন সিনহাই এই দাবী কৰে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। গোমাংসই নহয়, সমগ্ৰ দেশতে নিষিদ্ধ কৰক আমিষ খাদ্য। সমগ্ৰ দেশত আমিষ খাদ্যৰ নিষিদ্ধ কৰাৰ উচিত, এনেদৰে মন্তব্য কৰে। চৰকাৰে ভিন্ন স্থানত গোমাংসৰ বিক্ৰী বন্ধ কৰিছে, কিন্তু বহু স্থানত এই বিশেষ মাংস খোৱাৰ আইনী বাধা নাই। এটা তৃণমূলক কংগ্ৰেছৰ সাংসদ শত্ৰুঘ্ন সিনহাই এই দাবী কৰে। এটা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে এতিয়াও মুকলিকৈ এই মাংস খায়, কিন্তু উত্তৰ ভাৰতত তেনে কৰিব নোৱাৰে বুলিও মন্তব্য কৰে। যি আইন উত্তৰ ভাৰতৰ বাবে, তেনে আইন উত্তৰ পূৰ্বৰ বাবেও হোৱা উচিত। UCCক লৈও মন্তব্য তৃণমূলক কংগ্ৰেছৰ সাংসদগৰাকীৰ। দেশত UCCৰ বলবৎৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কৰা উচিত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যত এখনৰ পাছত আন এখন চৰকাৰী স্কুলত ওলমিছে তলা। বিজেপি চৰকাৰৰ দিনত এই পৰ্যন্ত বন্ধ হ'ল 8,034খন চৰকাৰী স্কুল।
বিপৰীতে নতুনকৈ নিৰ্মাণ হৈছে হাজাৰ হাজাৰ ব্যক্তিগত বিদ্যালয়। কেন্দ্ৰীয় শিক্ষা দপ্তৰ ৰাজ্যিক মন্ত্ৰীয়ে প্ৰকাশ কৰিলে উদ্বেগজনক তথ্য। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ চৰকাৰৰ দিনত বন্ধ হ'ল ৮,০৩৪খন চৰকাৰী স্কুল। ৰাজ্যত এখনৰ পাছত আন এখন চৰকাৰী স্কুলত ওলমিছে তলা। চৰকাৰী স্কুল বন্ধ হোৱাৰ বিপৰীতে এতিয়া নতুনকৈ নিৰ্মাণ হাজাৰ হাজাৰ ব্যক্তিগত বিদ্যালয়। 2016 আৰু 17ত চৰকাৰী বিদ্যালয় আছিল 53,042খন। একীকৰণৰ ফলত ইয়াৰ সংখ্যা হয় 45,008খন। ইয়াৰ বিপৰীতে এতিয়া ৰাজ্যত গঢ় লৈ উঠিছে 5,725খন ব্যক্তিগত বিদ্যালয়। কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীয়ে প্ৰকাশ কৰিছে এই তথ্য। আৰু বিজেপি চৰকাৰৰ দিনত এতিয়া বন্ধ হ'ল ৮,০৩৪খন চৰকাৰী স্কুল। ৰাজ্যত এখনৰ পাছত আন এখন চৰকাৰী স্কুলত ওলমিছে তলা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। দুৰ্ধৰ্ষ বাইক চোৰৰ দিব্যজ্যোতি শইকীয়াৰ ওৰফে বাবুলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীত এতিয়া গুলীবিদ্ধ দুৰ্ধৰ্ষ বাইক চোৰ বাবু। দিব লৈছে এটা ব্ৰেকিং নিউজ। পুনৰ গৰজি উঠিল মহানগৰ আৰক্ষীৰ বন্ধুক। বাইক চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীত এতিয়া গুলীবিদ্ধ দুৰ্ধৰ্ষ বাইক চোৰ বাবু। আৰক্ষীৰ আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল বাবুৱে। এটা যোৰাবাটত বাবুলৈ গুলীচালনা কৰিছে বৈশিষ্ট্য আৰক্ষীয়ে। বাইক চোৰটোৰ আক্ৰমণত আৰক্ষীৰ লোকো আহত হয়। এটা সম্পত্তিৰ GMCত চিকিৎসাধীন বাইক চোৰটো। নিশা বৈশিষ্ট্য আৰক্ষীয়ে আটক কৰিছিল 3 চোৰক। অভিযানৰ বাবে চোৰকেইটাক লৈ যোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হয়। পুনৰ গৰজি উঠিল মহানগৰ আৰক্ষীৰ বন্ধুক। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। হোজাইত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাক আৰু বাইকৰ আৰোহীৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় বাইক চালক প্ৰসেনজিৎ দেৱনাথ। দিব লৈছে এটা ব্ৰেকিং নিউজ। হোজাইত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰাক আৰু বাইক আৰোহীৰ মুখামুখিৰ সংঘৰ্ষ। ট্ৰাকৰ খুন্দাত উপৰি পৰিল বাইক চালক। এটা গুৰুতৰভাৱে আহত বাইক চালক প্ৰসেনজিৎ দেৱনাথ। সংকটজনক অৱস্থাত এতিয়া হস্পিটেলত ভৰ্তি কৰোৱা হয় দেৱনাথক। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS02P2737। ট্ৰাকৰ খুন্দাত এতিয়া উপৰি পৰিছিল বাইক চালক প্ৰসেনজিৎ দেৱনাথ। গুৰুতৰভাৱে আহত বাইক চালক প্ৰসেনজিৎ দেৱনাথ। সংকটজনক অৱস্থাত এতিয়া হস্পিটেলত ভৰ্তি কৰোৱা হয় দেৱনাথক। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে, পুনৰ ক'ব লৈছোঁ, AS02P2737। এইখনেই হৈছে দুৰ্ঘটনাগ্ৰস্তৰ বাইকখন। হোজাইত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।